নমস্কাৰ আপুনি নেই মই প্ৰথম পোনপ্ৰথমে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু MS ধোনীৰ যিটো নাম বা তেওঁৰ যিটো এচিভমেণ্ট সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা যে তেওঁৰ ওচৰত গৈ যিজনে 3টা ৱৰ্ল্ড কাপ দাঙিছে নিজৰ হাতেৰে একমাত্ৰ কেপ্টেইন তেওঁৰ ওচৰত যেতিয়া গৈ পালোঁ দেখিলোঁ তেওঁ মানে খুব এজন হাম্বল মানুহ মানে তেওঁ আহিছে সেটত দাড়ি চাৰি লগাই বুঢ়া হৈছে মোৰ দেউতাৰ ৰোলটো কৰিছে আজিৰ চক্ৰপাণি পৰাশৰ নহয় সবে খালি সাকসেছখিনিয়ে দেখে আৰু সাকসেছখিনি এদিনীয়া যেন লাগে এদিনীয়া নহয় এই 14-15 বছৰে লাগি আছে কাৰণে আজি চক্ৰপাণি পৰাশৰ বাৰ্তালাপ সেইকাৰণে ইমান পপুলাৰ থ্যাংক ইউ দাদা থ্যাংক ইউ 7 বছৰ লাগি থাকিব লাগে বুলি কয় এটা কাম 10000 घंटा तब तक मुझे नहीं बताओ क्योंकि ये बोलना चाहिए कि नहीं कैमरे पे रणवीर सिंह को मैं एज एन एक्टर बहुत वैसा नहीं मानती थी तो चलेगा राजस्थान यूपी उस साइड में अपनी इंडस्ट्री कुछ नहीं है राइट हम लोगों के लिए सिर्फ मुंबई ही है जहाँ पे हम जाके कर सकते हैं तो जब यहाँ से मुझे थोड़ा सा जेलस फील होता है তাই সদায় কয় তাৰমানে তোৰ তাত দুটা ইণ্ডাষ্ট্ৰি আছে एक अच्छा काम करने के लिए प्लेटफॉर्म है मतलब एज एन एक्टर आप अपने आप को दिखाना चाहते हो तो इस तरीके का कंटेंट ऑनर हुआ अंतरिन हुआ इवन ब्यूटीफुल लाइफ्स मैं बहुत पसंद करती हूँ चारों फिल्में जितनी भी इन्होंने अभी तक यहाँ पे की है यामी गौतम মানে ইমান ডাঙৰ এক্ট্ৰেছ হয় তাৰপিছত তাইৰ লগত ফাইট চব কৰিছোঁ তাইক টৰ্চাৰো কৰিছোঁ তো তাইও মোক টৰ্চাৰ কৰিছে मतलब कौन कर रहा है कैरेक्टर तो उसने बोला अमित जी कर रहे हैं मैं बोला अमित जी मतलब बोले अमिताभ बच्चन मतलब अभी भी मुझे ऐसा फील हो रहा है मैं 10 सेकंड के लिए एकदम लंबा पॉज तो मैंने बोला अच्छा ठीक है सारी डेट्स मिल जाएंगी आप मेरा फाइनल कर दो सारी चीज़ें हाँ अच्छा ये शादी में ये प्रॉब्लम थी ना कि एक तो आप कास्ट में शादी नहीं कर रहे हो लव मैरिज कर रहे हो दूसरा चलो ठीक है MP में ही कोई ढूंढ लेते आसाम जा रहे हो वहाँ तो हिंदी भाषी कैसे सर्वाइव करेगा এজন ভাল অভিনেতাই কৈছিলে নাসিৰুদ্দিন শাহে কৈছিলে চাগে মই যদি এজন সফল অভিনেতা নহওঁ তেতিয়াহ'লে মই এজন বিফল অভিনেতা হ'লোহেঁতেন বাপৰে বাপ বঢ়িয়া কিন্তু অভিনেতা হ'লোহেঁতেন নমস্কাৰ মই চক্ৰপাণি পৰাশৰ চাই আছে বাৰ্তালাপ যোৱাটো খণ্ডত দেখাই পালে আৰু আমি কণ্টিনিউ কৰিব বিচাৰিছোঁ মানে একেলগে শ্বুটিং কৰিছোঁ আমি বেলেগকৈ দিছোঁ আৰু তো বলৰাম দা আৰু টিনা মেম আমাৰ মাজত আছে দুয়োগৰাকীকে আকৌ এবাৰ স্বাগতম জনালোঁ থেংক ইউ এড ইণ্ডাষ্ট্ৰীত ইমানবিলাক কাম কৰিছে ইটোৰ পিছত সিটোৰ বলৰাম দা প্ৰথম অমিতাভ বচ্চনৰ লগত পাৰিলি যে প্লিজ অকণমান কওক না আৰু ইমান ডাঙৰ ষ্টাৰৰ লগত কাম কৰিছে তেওঁলোকৰ মানে অৰাটো কেনেকুৱা তেওঁলোকৰ ব্যক্তিত্বটো কেনেকুৱা তেওঁলোক ইমান ডাঙৰ এক্টৰ তেওঁলোক ডাউন টু আৰ্থ হয়নে ইগ' আছেনে এই কাহিনীবিলাক অলপ জানিব বিচাৰিছোঁ দুইজনৰ পৰা এইবিলাক এটা মিক্স এক্সপিৰিয়েঞ্চ মোৰ প্ৰথম এডটো যেতিয়া মই অমিতাভজীৰ লগত ফাইনেল হ'ল তেতিয়া মোৰ গোটেই ৰাতি টোপনি অহা নাছিলে মানে মই ভাবিলোঁ যে কালি শ্বুটটো খালি ভালকৈ হৈ যাওক মানে তাৰপিছত আৰু মই দেখা যাব জীৱনত যি হয় হ'ব এই এডটো হৈ যোৱাটো মোৰ কাৰণে মানে বহুত ইম্পৰ্টেণ্ট প্ৰথম কাম যিহেতু বম্বেৰ তাৰপিছত শ্বুট কৰিলোঁ মই তেওঁৰ লগত প্ৰথম ছেটত যেতিয়া তেওঁক দেখা পাইছিলোঁ মোৰতো মানে উশাহ চুশাহ বন্ধ হৈ যোৱাৰ নিচিনা অৱস্থা যিজন মানুহক দেখি ডাঙৰ হৈছোঁ 5 মিনিটমান মই পাহৰিয়ে গৈছোঁ জীৱনটো কি হৈ আছে ঘটনা মোৰ লগত সব সপোন যেন লাগিছে আৰু এডটোত এটা ডাইলগ আছে মেনে সোচ লিয়া ইয়ে লেকে তো মানে তেওঁ সুধে মানে মই তেওঁক বিস্কুট দিয়াৰ পিছত তেওঁ কয় আৰে শুনো ये तो वो वाली बिस्किट नहीं है तो बोले नहीं वो वाली नहीं है तो मैंने सोचा कि कुछ तुमने सोचा तो कैसे सोच लिया भाई तुम कौन हो তাৰপিছত খাই কৈছে हाँ कल से यही ला तो ময়ো হাঁহি এটা দি থৈ গুচি যাওঁ তো মই এটা শ্বট আছিলে য'ত এটা মাকত যাই ৰখিব লাগে তেওঁ কৈছে যে আৰে শুনো তাতে যাই ৰখিব লাগে তাৰমানে ফৰগ্ৰাউণ্ডত কেমেৰা আছে তোমালোকে টেকনিকেল মানুহবিলাকে গম পাবা তো এটা ফ'কাছ থাকে ন ফ'কাছ পইণ্টলৈকে গৈ নাপালে শ্বটটো বেয়া হৈ যায় তো প্ৰথম শ্বটটো মোৰ কাৰণে বেয়া হৈ গ'ল তাৰপিছত ডাইৰেক্টৰজনে আহি সুধিছে মোক খুব ভাল পাইছিল ডাইৰেক্টৰজনে তো কৈছিলে যে দেখ मैं ना उनको 2 टेक से ज़्यादा बोल नहीं पाऊँगा तू ना इसके हिस्से करके तू उधर पहुँच जा भाई मेरी इज्जत बचा ले तो মই যিমান ভগৱান মোৰ মনত আছে সবকে মাতিছোঁ গুৰুজনাক মনত কৰিছোঁ NSD মনত কৰিছোঁ ভাই যিমান ট্ৰেইনিং আছে মই খালি পচাই দে তাত লৈ তাৰপিছত ছেকেণ্ড টেকত সেইটো হৈ গ'ল
नहीं, उसमें भी होता है ना कि उन्होंने टाइम पे नहीं बोला। हाँ আচ্ছা তাত ऑब्वियसली जब तक कोई रोकेगा नहीं तो সেইটো তাৰমানে একচুৱেলি ক'বলৈ বেয়া, কিন্তু সেইটো মোৰ ফল্ট নাছিলে। পিছফালৰ পৰা মোক নামাতিলে মইতো খৰখৰাই গৈয়ে থাকিব লাগিব, তো মই গুচি গৈছোঁ আৰু টিপ টপ কেমেৰা আউট। তাৰপিছত মাতাতে লেট কৰিছে, এইটো মইতো ক'ব নোৱাৰোঁ, তেওঁ লেট কৰিছে প্ৰথমে অমিতাভ যিটো মই ক'ম নেকি আৰু। তাৰপিছত তেওঁ ক'লে নাই কুछ भी तेरा ये पहुँच जा तो भाई उस मार्क पे, इसके ज़्यादा मैं टेक नहीं ले पाऊँगा। তাৰপিছত ছেকেণ্ড টেকটো দিলোঁ, ভাগ্য ভালে ভগৱান গুৰুজনাৰ আশীৰ্বাদ সেইটো পাই গ'লোঁ। তাৰপিছত নহয়, তেওঁ চেন্স অফ হিউমাৰ খুব ভাল মানুহজনৰ। যেনেকুৱা ধৰক ক'লে ডাইৰেক্টৰে কৈছে ছাৰ আপোনাৰ बिस्किट को इस तरफ स्टार है ना, गोल्ड स्टार कुकीज़, तो स्टार 2 है तो आपने इधर दिखा दीजिएगा बिस्किट, तो अच्छा लगेगा, ब्रांडिंग हो जाएगी। तो बोले मेरे साथ तो इसके बारे में कोई बात नहीं हुई, इसका मैं एक्स्ट्रा चार्ज करूँगा। অ'কে, So ইমান প্ৰফেচনেল। নহয়, এইটো এটা জোক আছিল, জোক আছিল। এইটোৱে কোৱাই তাৰ মানে এই পৰিস্থিতিটো এনেকুৱা, তোমালোকে যেনেকৈ চিৰিয়াছলি চব পৰা ভাবি মানে আৰে यार চলো करते हैं, এনেকুৱা টাইপ এইটো জোক আছিল। তেনেকুৱা মানুহ এজনৰ লগত কাম কৰিব পৰাটো। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মই সপোনতো ভবা নাছিলোঁ যে মই এনেকুৱা মানুহৰ ওচৰত যাই কেতিয়াবা কাম কৰিম। ইমান ডাঙৰ ডাঙৰ অভিনেতা, তেওঁলোক গোটেই জীৱন দি দিলে তেওঁলোকে। আৰু সেইটো এটা মোৰ কাৰণে এটা এনেকুৱা খোৰাক আছিলে যে মই ভাবিছিলোঁ মই যদি এইটো কৰিছোঁ মই চব কৰিব পাৰিম লাইফত। চ' এনিথিং লাইক এভৰিথিং ইজ পচিবল, এভৰিথিং ইজ পচিবল। তাৰমানে তোমাৰ অনেষ্টি, হাৰ্ডৱৰ্ক বহুত মেটাৰ কৰে লাইফত। আৰু মোৰ মতে এটা জাগাত যদি তুমি খুন্দিয়াই থকা গাত এটা হ'বই। ৰাইট। মানে তাৰ কাৰণে মানে চেষ্টা আৰু অনেষ্টিটো লাগে। তো মই মোৰ এক্সপিৰিয়েঞ্চ এতিয়ালৈকে খুবেই ভাল মানে বলিউডত। এইটো কাৰণে ভাল যে মই যিখিনি কাম কৰি আছোঁ নহয়, মানে সন্মুখত থকা মানুহখিনি মানে সেই আৰ্টৰ বা সেই ক্ৰাফ্টৰ মানে ভেলিউটো দিছে মোক। সেইকাৰণে মই আৰু ইনস্পায়াৰ হৈছোঁ কাম কৰিবলৈ। এতিয়া মই একোৱেই কৰা নাই, এতিয়া বহুত কাম কৰিব আছে আৰু লাহে লাহে আৰু বহুত কাম আছে। হয়। টিনা মেম, দুয়োগৰাকী একেলগে অভিনয় কৰিছে ৱেলকাম হোম, সেইখনৰ কাহিনী, সেইখন তোমালোকে চাইছানে? কোনোবাই ৱেলকাম হোম চাইছা? ৱেলকাম হোম চাইছানে? হা চাইছ? চোৱা নাই ন? ছনী লিভত আমি দুইজনে মানে বহুত কম একেলগে কাম কৰিব সুবিধা পাওঁতো। সেইখন চাবা, ছনী লিভত আছে, চাবা। তাৰপিছত মেম আপুনি গলি বয়টো আৰু কি ক'ম, কেনেকৈ হ'ল কাহিনী বা ৰণবীৰ সিঙৰ কাহিনী অকণমান যদি জানিব। वो भी बहुत इंटरेस्टिंग हुआ क्योंकि जब मुझे ऑडिशन के लिए कॉल आया तो उसने मुझे बोला मैम ऐसा एक फ़िल्म बनने जा रही है, रणवीर सिंह की मदर का कैरेक्टर है। तो मैं ऑलरेडी किसी सिचुएशन से गई थी, मेरा दिमाग ख़राब था। तो मैंने बोला रणवीर सिंह की मदर में किस एंगल से आपको मैं रणवीर सिंह की मदर लगती हूँ। मैंने डायरेक्टली बोल दिया जो कास्टिंग ने। मैंने बोला आप मेरी एज देखो, उनकी एज देखो, मैं मदर कैसे लगूंगी, कैमरे पे भी नहीं लगूंगी, क्या सोच के आप मुझे ऑडिशन। नो मैम, ये वैसा मदर कैरेक्टर नहीं है, स्टेप मदर है, वो रणवीर सिंह की एज की ही है और उन मतलब दोनों के बीच का कुछ कनेक्शन भी हो सकता है, ये चांसेस भी है उसमें। मैं बोला हाँ अभी ठीक है। तो मैंने बोला ओके, तो फिर मैं आती हूँ, मिलती हूँ आपसे। फिर मैंने ऑडिशन किया और वो हो गया। तो तब तक मुझे नहीं इतना, क्योंकि ये बोलना चाहिए कि नहीं कैमरे पे, रणवीर सिंह को मैं एज एन एक्टर बहुत वैसा नहीं मानती थी। तो बट कभी कभी क्या होता है, आपको जो चीज़ नहीं अच्छी लगती है, आप पर्सनली जब मिलते हो लोगों से तो एक अलग रिस्पेक्ट हो जाता है, क्योंकि उनकी आप चीज़ों को जब ऑब्जर्व करते हो तो आपको लगता है अरे नहीं यार, जो भी है, अब ज़रूरी नहीं है कि हर एकदम इरफान साहब जैसे हो जाएं सब लोग। तो मैं जब फाइनल हुआ उसके बाद में फर्स्ट मेरा और उनका ही शॉट था। फिल्म का फर्स्ट शॉट हम दोनों का था, जो बस में जाने वाला। हाँ। तो मैं ऐसी थी कि ठीक है अभी होंगे रणवीर सिंह अपनी जगह पे, अब मैं अपना ध्यान रखूँगी, अब मैं कुछ नहीं बोलना है, कुछ नहीं करना है। तो जैसे ही हम लोग, क्योंकि रोड पे था वो सीन, तो कोई चेयर वगैरह उस तरीके से नहीं था, तो टेंट लगा हुआ था, तो जोया ने बोला आप इधर आके बैठ जाओ टीना। तो मैं वहाँ पहुँची तो वो उठ गए अपनी चेयर से, उन्होंने मुझे अपनी चेयर दी, टीना प्लीज सिट। मैं उनसे मिली नहीं हूँ अभी तक, फर्स्ट टाइम हम लोग मिल रहे हैं। तो मैंने बोला वाह ये तो बड़े डाउन टू अर्थ है, मतलब उस हिसाब से अलग से एक रिस्पेक्ट आ गया। मैंने बोला नहीं सर आप बैठिए। अरे नहीं आप बैठो यार, आप कहाँ से हो, ये वो, मतलब एक होता है ना कंफर्टेबल कर देना, बिकॉज वो भी जानते हैं कि मैं सेलिब्रिटी हूँ, तो शायद सामने वाला एक्टर वो कॉन्शियस ना हो इस चीज़ को लेकर के, तो
तो ये लोग बहुत अच्छे से जानते हैं कि हमको को एक्टर को किस तरीके से कंफर्टेबल करना है। और हम 5 लोगों की फैमिली थी, हमको साथ में करना ही था, कम से कम 10 दिन हमारा साथ में काम था, तो रिहर्सल करना और वो सब सारी चीज़ें, और जिस तरीके का कैरेक्टर वो भी निभा रहे थे वो अपनी बाकी की जर्नी से बिल्कुल डिफरेंट था। तो वो भी चाहते थे कि सब लोगों के साथ इतनी अच्छी केमिस्ट्री हो जाए कि कहीं किसी को ये फील ना हो कि मैं रणवीर सिंह हूँ और ये टीना है या ये अमृता है। वहाँ पे कैमरा में वो दिख जाता राइट। तो जब वो पहले ही दिन उन्होंने ऐसी चीज़ कर दी तो आगे के 10 दिन तो एकदम मक्खन की तरह फिर निकल गए। तो मतलब वो चीज़ सीखने लायक है मुझे लगता है कि आप कितने भी बड़े मुकाम पे पहुंच जाओ। इवन विथ अमिताभ जी মানে মোৰ লগতো সেম এক্সপিৰিয়েঞ্চ তাইও কৰিছিল, তাইও গোটেই ফিল্মে কৰিছে। फिल्म के साथ में अलग डिफरेंट एक्सपीरियंस। ইভেন তেওঁ এইটো বয়সত অমিতাভ বচ্চন ইজ লাইক 80 এৰাউণ্ড 80 ৰাইট। হা, তেওঁ 3 ঘণ্টা 4 ঘণ্টা এই প্ৰস্থেটিক মেকআপ লৈ অদ্ভুত এটা কেনেকুৱা আছিল মানে তাৰমানে আপুনি মানে ভাবিব যে এওঁ যদি কৰিব পাৰে ইমান কষ্ট, আমিতো তেওঁৰ সন্মুখত একোৱেই নহয়। চ' তেতিয়া মানে ইনস্পায়াৰ হোৱা যায় তেওঁলোকৰ সন্মুখত কাম কৰিলে। তাৰমানে गुलाबो सीतापुर कहानी অকমান কৈ দিয়ক। अमिताभ बच्चन লগত अमिताभ जी के साथ मतलब क्या हुआ, मैंने 3 या 4 ऐड थे उनके साथ जो मेरा मतलब ऑलमोस्ट 99% होके 1% के लिए रह गया। तो मैंने মই কৰি থৈছিলোঁ, তেতিয়া তাই কয় আৰু বা তুনে তো कर रखा है यार तू तो মই কওঁ আৰে তো মই সৰু কাম কৰিছোঁ তই ডাঙৰ কাম আৰু সেইটো হৈ গ'ল। तो जब तीनों चारों ऐड मैंने निकल गए, मुझे लगा यार कब आएगा इनके साथ मौका, मुझे चाहिए कैसे भी करके। मैं 2 ही लोगों के साथ मुझे काम करने का बहुत मन था। एक तो अनफॉर्चुनेटली नहीं रहे इरफान साहब, तो मैं नहीं कर पाई। बट अमिताभ जी के साथ भी सेम था कि मुझे उनके साथ काम करना है। तो जब वो सब नहीं हुआ, अचानक से सुजीत सर ने बोला कि उनके प्रोडक्शन हाउस से कॉल आया कि ऐसे ऐसे हम एक एनिमेशन फिल्म बना रहे हैं, तो आपका हमको वो चाहिए था, 2 दिन चाहिए, आप एक शूट करना है। क्योंकि उनका कुछ ऐसा था कि एक्टर जैसे अवतार में वो मतलब परफॉर्मेंस कर रहा है, वो एनिमेट करेंगे, तो मैं नहीं दिखूंगी लेकिन वो एनिमेशन मेरा ही जाएगा, तो बॉडी लैंग्वेज फिजिकली जो भी होगा वो। तो मैंने बोला किसके साथ शूट है, तो उन्होंने बोला सुजीत सर शूट करेंगे। मैंने बोला ओ ये तो बहुत अच्छी बात है। मैंने कितनी देर का शूट है, तो बोले 3 घंटे। मैंने बोला मैं आ रही हूँ। मतलब सवाल ही नहीं पैदा होता है, सुजीत सर और मैं अकेले शूट करने वाले और क्या चाहिए। तो मैं गई और फिर सर के साथ शूट किया, उनको अच्छा लगा। तो ऐसे ही उन्होंने लंच करते टाइम बोला कि हम लोग एक फ़िल्म कर रहे हैं लखनऊ में, तुम करना चाहोगी। मैंने बोला सर आप मुझसे पूछ रहे हो और मैं मेरी हिम्मत। मैंने कहा बिल्कुल, मैं तो इसी दिन का इंतज़ार कर रही थी। तो उन्होंने बोला ऐसे ऐसा एक है, क्लिप टेस्ट करेंगे और फिर मैंने कहा ठीक है। तब तक कुछ नहीं पता है फिल्म की कास्ट क्या है, कुछ नहीं, सिर्फ सुजीत सर ने बोला है तो मैं करूँगी, मेरा ये था। हो गया, आप फाइनल हो गए, बजट सब कुछ बात हो गई। फिर उन्होंने बोला कि ऐसे ऐसे इनकी डेट्स की वजह से ये डेट्स आपको फाइनल देनी पड़ेंगी। मैंने बोला कौन कर रहा है कैरेक्टर? तो उसने बोला अमित जी कर रहे हैं। मैंने बोला अमित जी मतलब? बोले अमिताभ बच्चन। मतलब अभी भी मुझे ऐसा फील हो रहा है। मैं 10 सेकंड के लिए एकदम लंबा पॉज। तो मैंने बोला अच्छा ठीक है, सारी डेट्स मिल जाएंगी, आप मेरा फाइनल कर दो सारी चीज़ें। हाँ। फिर वो होने के बाद लकीली जो मतलब सोचता भी नहीं है कभी कभी इंसान, वो हो जाता है। हम रीडिंग के लिए पहुँचे सर के ऑफिस में, सुजीत सर के ऑफिस में, और उन्होंने कहा कि अरे एक काम करते हैं, अभी हो नहीं पाएगी यहाँ पे रीडिंग, तो हम लोग सर के घर चल के ही करते हैं। मैंने कहा सर के घर चल के? कौन से सर के घर? अमिताभ जी के घर। वो भी एक अलग सांस मिल गया। मतलब मैं बता नहीं सकती, वहाँ से सर के ऑफिस से उनके घर का रास्ता 20 मिनट का रास्ता भी नहीं है। मैं पूरे टाइम मतलब एक ब्लश तो ख़त्म ही हो गया, मतलब इतना मैं क्या करूँ क्या नहीं करूँ, किसको फ़ोन करूँ। मैं जब वहाँ पहुँची एक अलग ही एक्सपीरियंस था, मैं उसको शायद शब्दों में भी नहीं। तो बेलेग कथा মই কৰিছোঁ, মই ঘৰত যোৱা নাই। বলৰাম দাতকে ওপৰত মই ছক্কা মাৰি দিলে, তাই ছক্কা মাৰি দিলে। সানি দেওলৰ লগত सनी देओल का মই কৰিছোঁ। বলৰাম দাই কৈছে যিখন আছিল ব্লেংক বুলি ব্লেংক, সেইখনো কম চিনেমা নহয়। সেইখনো মানে মোৰ কেৰেক্টাৰটো সৰু কেৰেক্টাৰ থাকিলেও মানে 2টা চিন আছিল মোৰ খুব ইম্পৰ্টেণ্ট, কিন্তু ইণ্টাৰগেশ্যন চিন এটা, তেওঁ পুলিচ আৰু মই ভাবিলোঁ ইণ্টাৰগেশ্যনত তেওঁ যদি মোক মাৰিবলগীয়া হয় মই ক'ত বাচিম আৰু। তাৰপিছত চিন 2টা খুব ভাল হৈছিল। ভাল হোৱাৰ কাৰণে ডাইৰেক্টৰজনে
মোক এই থাৰ্ছডেত ডাইৰেক্ট কাষ্ট কৰিলে অ'কে ব্লেংকৰ পৰা ইয়ালৈ আহিবলৈ বেছি তেওঁ মানে তেওঁ ডাইৰেক্টৰ আছিল राइट তেওঁ ভাল পালে কাম চাই তেতিয়া ক'লে मैं एक और फिल्म बना रहा हूँ उसमें जो मेन विलन है मैं तुमको कास्ट करना चाहता हूँ मैंने बोले बाप रे ये तो बहुत बड़ी बात है तो यामी गौतমৰ ওপৰত চিনেমাখন কিন্তু মোৰ কেৰেক্টাৰটো খুব ইম্পৰ্টেণ্ট চাইলেঞ্চ কেৰেক্টাৰ লাষ্টলৈকে মানে গম পোৱা নাযায় চ' তেওঁক এটা এনেকুৱা চেহেৰা লাগিছিল যিটো দেখা পালে ভদ্ৰ লাগক আৰু ভিতৰত এটা বিৰাট ডেভিলনেছ এটা থাকক চ' চামৱেৰ হি ফাউণ্ড লাইক দ্য কেৰেক্টাৰ ইন মি চ' তেওঁ কাষ্ট কৰি আৰু খুব ভাল লাগিল কাম কৰি মানে আমাৰ চাইও ভাল লাগিছিলে য়ামি গৌতম মানে ইমান ডাঙৰ এক্ট্ৰেছ হয় তাৰপিছত তাইৰ লগত ফাইট চাইট চব কৰিছোঁ তাইক টৰ্চাৰো কৰিছোঁ তো তাইও মোক টৰ্চাৰ কৰিছে বাট সেইবিলাক শ্বুট কৰাৰ সময়ত তাৰমানে এনেকুৱা ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকৰ লগত কাম কৰোঁতে এনেকুৱা লাগে যে আমিতো একো নহয় ন তেওঁলোকৰ সন্মুখত কিন্তু তেওঁলোকে যেতিয়া এনেকুৱা ৰেছপন্সটো দিয়ে ছাৰ বুলি মাতে তেতিয়া এনেকুৱা লাগে যে ইউ আৰ কিবা এটা চামৱান আৰু তুমিও কিবা এটা কামাইছা লাইফত যিটোৰ কাৰণে তোমাক এই ৰেচপেক্টটো দিয়া গৈছে চ' তেতিয়া আৰু ভালকৈ কাম কৰিবলৈ মন যায় সাহস হয় কিমান কথা পাতি গৈ আছোঁ ভাল লাগিছেনে আৰে আমি কিমান কথা পাতি আছোঁ ভাবা তুমি নাই মোৰ ভাল লাগিছে এইবাৰ মই ষ্টুডেণ্টক কোনে ছাৰ নমস্কাৰ ছাৰ পোনপ্ৰথমে আপোনাৰ অনুৰোধনৰ কাৰণে শুভেচ্ছা জনালোঁ অনুৰোধনৰ কাৰণে ছাৰ মোৰ মানে কুৱেশ্যনটো হৈছে আপোনাৰ বহুতকেইখন মই চিনেমা চাইছোঁ আপোনাৰ ক্ৰাইম পেট্ৰলৰ পৰা আপোনাক মই ফ'ল' কৰিছোঁ পেপাৰ চিকেন হওক মেডাম চিফ মিনিষ্টাৰ হওক ব্লেংক হওক আপোনাৰ প্ৰত্যেকটো কেৰেক্টাৰে ব্যতিক্ৰম হয় কোনটোৰ লগত মিল নাখায় মোৰ প্ৰশ্নটো এইটো যে পেপাৰ চিকেনখনত আমাৰ অসমৰ বহুকেইজন এক্টৰ আছে বাহাৰুল ইছলাম ছাৰ দীপানিতা শৰ্মা বাইদেউ ৰবি শৰ্মা আছিলে মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা আপোনাৰ তেওঁলোকৰ লগত কাম কৰি আমাৰ যিহেতু গোটেইকেইজন অসমৰে আছিলে টিমটো মানে তিনিখন অসমীয়া ছবি কৰিছে মঞ্জুলদাৰ দুখনেই হ'ল মঞ্জুলদাৰ দুখন আৰু পেপাৰ চিকেনটো হিন্দী হৈ গ'ল ন তো পেপাৰ চিকেনখন তাৰমানে ৰতনশীল শৰ্মাই ডাইৰেক্ট কৰা মোৰ অন্তৰীণ যেতিয়া তেওঁ চাইছিলে কৈছিলে যে মই তোমাৰ লগত এখন ফিল্ম কৰিম তোমাৰ কাম চাই মোক খুব ভাল লাগিল ৰতন দাই মই একেলগে নিউজ 18ত কাম মই তোমাক সুধিব খুজিছিলোঁ নিউজ 18ত তেওঁ আছিলে তো তেওঁ ক'লে যে মোৰ এটা কাহিনী আছে মই তোমাক কেতিয়াবা শুনাম তাৰপিছত তেওঁ যেতিয়া কাহিনীটো শুনালে পিছত মানে 6 মাহমান পিছত মই বোলো মই কৰিম ভাল লাগিছে নিগেটিভ কেৰেক্টাৰ মই খুব ভাল পাওঁ কৰিম তাৰপিছত লাহে লাহে 1-2 বছৰমান পিছত সেই প্ৰজেক্টটো হৈ উঠিল আমি খুব বেছি কিমান 20 দিনত শ্বুটিং কৰিছিলোঁ আৰু খুব ধুনীয়া এটা টীম আছিলে সৰু টীম আৰু দীপান্বিতা বা মানে শ্বি ইজ ছ' কাইণ্ড এণ্ড ছ' ৱণ্ডাৰফুল এজ এন কো এক্টৰ এজ এ পাৰ্চন আৰু ইমান তেওঁ মানে তেওঁ দিয়াচোন আমাৰ ইয়াৰ পৰা গৈ মডেলিং কৰি বা হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ অলৰেডি নাম কৰা তেওঁ ইমান হাম্বল যে তেওঁৰ সন্মুখত মই কাম কৰিছোঁ আৰু তেওঁ ইমান ছাপোৰ্ট কৰিছিলে তো চিনেমাখন খুব ভাল ৰেছপন্স পালোঁ আমি আৰু প্ৰথম মানে এনেকুৱা এখন চিনেমা বনাই লৈ OTTত মানে প্লেটফৰ্মত পাইছে তেওঁলোকে চ' য়েছ মানে সেই এক্সপিৰিয়েঞ্চটো খুবেই আৰু আমি খুব 8 দিনমান নাইট শ্বুট কৰিছোঁ বাঘ কিবা সাপে চাপে চব ওলাইছে তাৰমানে আমি বাচি গৈছোঁ খালি সেয়াই ডাঙৰ কথা মানে পেপাৰ চিকেন বনোৱাও শিকিলোঁ মই এটা প্ৰশ্ন কৰিম অনুৰ যিহেতু আমি চালোঁ প্ৰিমিয়াৰ চালোঁ আমি একেলগে চাইছোঁ অনুৰত আপুনিতো না আপুনি গুটখা খায় না আপুনি তামোল খায় না চিগাৰেট খায় না আপুনি ড্ৰিংকছ কৰে ভাবিছোঁ কিন্তু অনুৰখনত যিটো আপোনাৰ কেৰেক্টাৰ সেই আজিকালি ন আমাৰ ল'ৰাবিলাকে এই গুটখা চুবাই থাকে ন ছেইম কেৰেক্টাৰ সেই ল'ৰাজনৰ কেৰেক্টাৰটো কৰিছে কেনেকৈ মানে সেই বস্তুটো কেনেকৈ অবজাৰ্ভ কৰে আপুনি কোনবিলাক ল'ৰাক আপুনি ন'টিছ কৰিছে আমাৰ ইউনিটত 9,000 মানুহ আছে তো মই সেইটো কৈ মানে একো মিছা কথা নহয় তাৰমানে এনি টাইম এনেকৈ থাকে কেতিয়াবা যেন এনেকুৱা লাগে মানুহজনৰ গোটেই মালটো ওলাইয়ে যায় সন্মুখত থকাটো অলপ ডেঞ্জাৰ তাৰমানে কথা পাতক কিন্তু মই ওচৰত নাথাকোঁ তাৰমানে তো তেওঁ মোৰ গুৰু এইটো কেৰেক্টাৰ তাৰমানে তো মই প্ৰত্যেকবাৰে গৈ সোধোঁ যে মইতো গুটখা চুটখা খাই পোৱা নাই কেনেকৈ আপোনালোকে চুবাই বোলে যিমান পাৰোঁ মুখতে ৰাখিবি পেলাই নিদিবি যিমান পাৰি পানীখিনি মুখতে থাকিব লাগে মই বোলো মইতো গুটখা নাখাওঁ এতিয়া কি কৰোঁ এতিয়া চুপাৰী লৈছিলোঁ মই এই চুইটি চুপাৰীটো
দুটামান খাওঁ, খাই মেলি মোৰ অভ্যাস নাই যে ডাকি যায় মোক চুপাৰী খালে। চ' সেয়াই খাই মই একমাহ পূৰা চুপাৰী খাইছোঁ, মানে অলপ অলপকৈ ৰাখোঁ আৰু পানীটো খালি পেলাই নিদিওঁ। লেতেৰা কাৰবাৰ এটা মানে এইটো। কিন্তু মই ক'লোঁ গুৰুজী ঠিক কিয়া মানে বোলে একদম ফালি দিছে বোলে, মানে তেনেকৈয়ে খাওঁ বোলে, এনেকৈয়ে খাওঁ বোলে। সঁচাকৈ মই যেতিয়া চাই আছোঁ মই ভাবিছোঁ পিকটো সেই যেতিয়া বাইদেউৰ ঘৰত জাহানাৰ বাইদেউৰ ঘৰলৈ সোমাই যায় বোলো তাৰ কাষতে ক'ৰবাত পিকাব নেকি, নাই নিপিকায় মানে। আৰু মই মানে মঞ্জুলাক কৈছোঁ, মঞ্জুলা মোক কেৰেক্টাৰটোৰ কাৰণে এইটো খোৱাটো প্ৰয়োজন নেকি, মানে বেলেগ কিবা খাব পাৰি নেকি? বোলে নহয়, মই কিবা এটা ভাবি থৈছোঁ কেৰেক্টাৰটোৰ কাৰণে, আৰু এনেকুৱা ল'ৰাবিলাকে অলপ তেনেকৈয়ে থাকে। চ' পাৰিলে কৰা কিবা এটা অল্টাৰনেট ভাবাচোন। মই চফ টপ খাই বহুত কিবা কিবি ভাবিলোঁ, আৰু পান্তামুলো নাখাওঁ, গতিকে গুটকাটো খাব নোৱাৰোঁ, এইটো ফৰ চিয়'ৰ। সেইকাৰণে তুমি ভালকৈ চালে গম পাবা মোৰ বৰ ৰঙা নহয়। সেইকাৰণে চুপাৰী খাই কৰিছোঁ, নাজানো কিমানখিনি মই পাৰিছোঁ। যদি আপোনালোকে চালে গম পাব আৰু আপোনালোকৰ ৰেছপন্সখিনি দিয়ে গম পাম আৰু যে কেৰেক্টাৰটো মই হেৰি কৰিব পাৰিছোঁ। মঞ্জুলদাৰ দুখন ছবি আপুনি কৰিলে, এখন আগৰখন আছিলে অন্তৰীণ, সেইখন মোৰ অসমীয়া প্ৰথম। কিন্তু প্ৰথম শ্বুট কোনখন কৰিছিলে? বিউটিফুল লাইফছ মই পিছত কৈছোঁ, কিন্তু সেইখন ৰিলিজ আগত হ'ল। তো মানে ৰিলিজ ফিল্ম মোৰ বিউটিফুল লাইফছ প্ৰথম, কিন্তু মই শ্বুট কৰা ফিল্ম অন্তৰীণ প্ৰথম। অ'কে, অন্তৰীণ আৰু অনুৰ আৰ্ট ফিল্ম বুলি বহুতে কয়। মানে বিষয়বস্তুটো মানে চেঞ্চিটিভ টপিক, আৰু কিন্তু এনেকুৱা নহয় যে আমি কানেক্ট কৰিব নোৱাৰিম। আমাৰ সকলোৰে ঘৰত ককা আইতা বা মা দেউতা বয়সীয়া জ্যেষ্ঠ বিষয়াসকল থাকে ঘৰত। তেওঁলোকৰ জীৱনটোৰ বিষয়ে আমি বহুতে ইগন'ৰ কৰোঁ। মানে আমি যেতিয়া অল্ড এজ হোমবিলাক চাওঁ, কোনোবাই তেওঁলোকক মাক দেউতাকক থৈ গুচি যায় লণ্ডন বা আমেৰিকা, তেওঁলোকৰো কিছুমান থাকে, কণ্ডিশ্যন থাকে, কিন্তু তাৰ স্বত্তেও অল্টাৰনেট কিবা আৰু কিবা আমাৰ হাতত আছে নেকি বিকল্প, সেইটো আমি ভাবোঁ নে নাভাবোঁ। আমিওতো এদিন বুঢ়া হ'ম, আমাৰো ল'ৰা ছোৱালী থাকক নাথাকক, আমিও এদিন অকলশৰীয়া হ'ম। সেই যে অকলশৰীয়া জীৱনটো, নিসংগতাটো, সেইটোৰ ওপৰত, সেই ছাবজেক্টটোৰ ওপৰত আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এটা চুটি গল্পৰ আধাৰত এইখন ছবি নিৰ্মাণ কৰা হৈছে, অনুৰ বুলি। খুব চেঞ্চিটিভ এটা টপিক, আৰু অলপ চিনেমাখন অকণমান দীঘল, কিন্তু তাত যিটো বিষয়বস্তু, যিটো মই ভাবোঁ সকলোৱে কানেক্ট কৰিব। বহুতে ছ'চিয়েল মিডিয়াত লিখি আছে অনুৰখন অনুবীক্ষণ যন্ত্ৰৰ দৰে মঞ্জুল ডাইছেক্ট কৰা হৈছে বস্তুক ইম'চনেল। বেছি দেৰি নকৰোঁ আৰু দাদা, খুব বেছি ভাল লাগিলে। কিন্তু মেমক সুধিম, অসমীয়া ছবি নকৰে নেকি? एक ही लाइन आती है मुझे, नमस्कार आपुनी नहीं मैं प्रथम পোনপ্ৰথমে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। मतलब मुझे पसंद है लैंग्वेजेस, और ग्रास्पिंग मेरा बहुत अच्छा है, बट नहीं पता भी कि एसएमएस में कब कर पाऊँगी। बट मैं मंजुलदा के साथ और जितने भी यहाँ पे जो डायरेक्टर्स हैं उनके साथ एक्चुअली काम करना चाहती हूँ। वो हिंदी में करें तो मेरे लिए तो बहुत ही अच्छी बात है। मतलब मैं चाहूँगी, क्योंकि जब इन लोगों का प्रोसेस देखती हूँ यहाँ आकर के इन फिल्मों में काम करना, बिकॉज ऐसा कंटेंट वहाँ करने के लिए टाइम चाहिए हमको वहाँ तक पहुँचने के लिए, कि उस तरीके की चीज़ें हमको मिलें। और ये यहाँ पे जब आके करते हैं तो मुझे बहुत खुशी मिलती है, बिकॉज एमपी में राजस्थान यूपी उस साइड में अपनी इंडस्ट्री कुछ नहीं है। हम लोगों के लिए सिर्फ मुंबई ही है जहाँ पे हम जाके कर सकते हैं। तो जब यहाँ से मुझे थोड़ा सा जेलस फील होता है। তাই সদায় কয় তাৰমানে তোৰ তাত দুটা ইণ্ডাষ্ট্ৰি আছে। एक अच्छा काम करने के लिए प्लेटफॉर्म है। मतलब एज एन एक्टर आप अपने आप को दिखाना चाहते हो, तो इस तरीके का कंटेंट ऑनर हुआ, अंतरीण हुआ, इवन ब्यूटीफुल लाइफ्स मैं बहुत पसंद करती हूँ। चारों फिल्में जितनी भी इन्होंने अभी तक यहाँ पे की हैं, तो ऑब्वियसली मैं चाहूँगी कि अगर वो हिंदी में काम करे तो मैं तो। मैम आप जानते हैं इंडिया का एक फिल्म जो देवदास प्रमथेश बरुआ, वो आसाम में बना था। हाँ तो आपको ये ससुराल कैसा लगता है वो बताइए। ससुराल अच्छा है, बहुत अच्छा है, क्योंकि ऑलमोस्ट सेम भी है, पहाड़ और नदी हमारे उधर भी है, बट यहाँ बहुत गर्मी है।
गर्मी तो बहुत है बहुत गर्मी अभी तो मतलब कुछ ठंडा है अभी यहाँ तो अभी अभी तो- ये टाइम अच्छा है हाँ। मुझे इस टाइम पे आना अच्छा लगता है इसीलिए तो आई है अभी अच्छा मैं आ गई। और कल्चर भी मुझे अच्छा है ये शादी में ये प्रॉब्लम थी ना कि एक तो आप कास्ट में शादी नहीं कर रहे हो लव मैरिज कर रहे हो दूसरा चलो ठीक है एमपी में ही कोई ढूंढ लेते आसाम जा रहे हो वहाँ तो हिंदी भाषी हाँ, कैसे अलग-अलग सर्वाइव state करेगा তাতে আকৌ দুই এটা ঘটনা হৈ থৈছিল তেতিয়া হিন্দীভাষী মানুহৰ লগত অকণমান তেতিয়া চলি আছিল বোলে তুম वहाँ कैसे मतलब कैसे फिर ऊपर से बंगाली है तो माछ भात के बिना काम नहीं चलता मैं वेजिटेरियन हूँ तो पापा को लगा मेरी बच्ची सर्वाइव कैसे करेगी वहाँ पर सो बट मेरे लिए वो अच्छा था बिकॉज एक हम भी एक दूसरे कल्चर से जब जुड़ते हैं तो आपको बहुत सारी चीज़ें सीखने को मिलती है तो वो मेरे लिए प्लस पॉइंट আৰু ইণ্ডাষ্ট্ৰিটোৰ কথাটোত মই এটা এড অন কৰিব বিচাৰোঁ কাৰণ তাই যেনেকৈ ৰেচপেক্ট এটা দিয়ে আমাৰ ইণ্ডাষ্ট্ৰি যে তোমাৰ লগত এটা অসমীয়া ইণ্ডাষ্ট্ৰি আছে যিটোত গৈ তুমি ইমান ভাল ভাল স্ক্ৰিপ্টত কাম কৰিব পাৰি আছা ময়ো সেইটো ভাবোঁ যে মই ইয়াত অসমত কাম কৰাটোৰ এটাই উদ্দেশ্য মোৰ এইটো এটা মোৰ জাতীয় চেণ্টিমেণ্ট আৰু মোৰ নিজৰ ভাষা নিজৰ কালচাৰ চ' মই ইয়াত আহি কাম কৰিব পাৰিলে সদায় আনন্দিত হওঁ মই তেতিয়া ফাইনেন্সিয়েল মেটাৰটো বৰ এটা চিন্তা নকৰোঁ যোনে যিমানখিনি দিব পাৰে যাৰ যিমান সামৰ্থ্য হয় সিমান কৰোঁ কাৰণ মই ইয়াত এমাহ দিয়া মানে মোৰ তাত কিমান কাম যায় মই জানো মই সেইটো কথা আকৌ হেৰি কৰিব নোৱাৰোঁ ডেছক্ৰাইব কৰিব নোৱাৰোঁ তাৰ স্বত্তে মই ইণ্ডাষ্ট্ৰিটোৰ মই কোনো নহয় যে মই ইণ্ডাষ্ট্ৰিটোক বচাই ৰাখিবলগীয়া কোনো নহয় কিন্তু মোৰ এটা যদি কণ্ট্ৰিবিউশ্যনে সৰু কণ্ট্ৰিবিউশ্যনে এই ইণ্ডাষ্ট্ৰিত জীয়াই ৰখাত হেল্প কৰে বা আৰু আন দুজনক ইনস্পায়াৰ কৰে তেতিয়াহ'লে মই সাৰ্থক হ'ম বুলি ভাবোঁ এতিয়া মোৰ কামখিনি বা আমাৰ কামখিনি কষ্টখিনি ৰাইজৰ ওচৰত অহাটো খুবেই ইম্পৰ্টেণ্ট এতিয়া এই পাঠানৰ সময়ত যেতিয়া আমাৰ চিনেমাখন ৰিলিজ হৈছিল খুব এটা ষ্ট্ৰাগল কৰিব লগা হৈছে ভাল শ্ব'জ পোৱাৰ কাৰণে কিন্তু মই যিটো দেখিলোঁ আজি মোক বহুতে টেগ কৰিছে ফেচবুকত ইনক্লুডিং মানে তুমি চ' মানে সকলোৱে তাৰমানে ইমান ছাপৰ্ট কৰিছে মই খুব ভাল পাইছোঁ মই মাজতে অলপ হেৰি হৈ গৈছিলোঁ ডিপ্ৰেছ হৈ গৈছিলোঁ যে মই নেক্সট কৰোঁ নে নকৰোঁ কাম ইয়াত যদি কামবিলাক নাহেই ভালকৈ তেতিয়াহ'লে কষ্টবিলাক এনেই যায় ন যদি চাবলৈ নাপায় বিউটিফুল লাইফছখনতো তেনেকুৱাই হ'ল মানুহ যিখিনি চাইছে খুব ভাল পাইছে অন্তৰীণ যিখিনি চাইছে খুব ভাল পাইছে কিন্তু প্ৰডিউচাৰ মোক যিমানখিনিয়ে জানিলে কিন্তু প্ৰডিউচাৰে যোনে টকা খৰচ কৰিছে ঘূৰি নাহিল তেওঁলোকে কিয় চিনেমা বনাব তেওঁলোকৰো কথা চিন্তা কৰিব লাগিব চ' গতিকে প্ৰডিউচাৰ এজনে খুব নিজৰ পকেটৰ পইচা খৰচ কৰি চিনেমাখন বনায় আৰু 1-2 পইচাৰ কথা নহয় লাখে লাখে টকা তো গতিকে মই ভাবোঁ যে মানুহে অসমীয়া মানুহখিনি অসমীয়া চিনেমাখিনি চাওক মই এইটো নকওঁ যে পাঠান নাচাওক পাঠান ময়ো চাম কিন্তু 2 দিন পিছত চাম মই অসমীয়া চিনেমা যদি তেনেকুৱা আহে প্ৰথমখন চাম অসমীয়া চিনেমাখন চাই লওক তাৰপিছত ভাল বেয়া যিটো আঁকোৱালি ল'ব নালাগে ৰিজেক্ট কৰিব চিনেমা তাৰপিছত আপুনি পাঠানো চাওক চ' মই এইটো কওঁ যে ইণ্ডাষ্ট্ৰিটোক এতিয়াও ইণ্ডাষ্ট্ৰি ৰূপে মানে আমি লৈ যাব পৰা নাই মাজতে খুব ভাল ভাল চিনেমা যেতিয়া আমাৰ মুনিন ছাৰহঁত আছিলে তেওঁলোকে খুব বুষ্ট আপ হৈছিল চিনেমা ইণ্ডাষ্ট্ৰিটো এতিয়া আকৌ অকণমান ষ্ট্ৰাগল কৰি আছে গতিকে মই সেইটো ভাবোঁ যে আমিও যাতে কাম কৰিব আৰু সাহস পাওঁ মানে নিশ্চয় দাদা ৰিজনেল ফিল্ম এতিয়া চাউথৰ ফিল্ম ৰিজনেল ফিল্ম বুলিয়ে কৈছে তেওঁলোক ৱৰ্ল্ড ৱাইডত এতিয়া ইমান ধুনীয়াকৈ আগবাঢ়ি গৈছে বলিউড মই সেইদিনাখন যোৰহাটত গৈছোঁ যোৰহাটত হিন্দী ফিল্ম লাগি থকা নাই তাত ৱাৰাচ্ছু বুলি নেকি কিবা এখন চাউথ ইণ্ডিয়ান ফিল্ম লাগি আছে মানে চাউথ ইণ্ডিয়ান ফিল্মৰ ক্ৰেজটো ইমান বাঢ়ি গ'ল এতিয়া অলপ ছাডেন কি হিন্দী ফিল্ম নচলা হৈ গ'ল তাৰমানে ৰিজনেল ফিল্মৰ পাৱাৰ কি তেওঁলোকে দেখুৱাই দিলে লাষ্ট প্ৰশ্ন শেষ কৰিম দুয়োগৰাকীৰ পৰা এটা বস্তু জানিব বিচাৰিম আমাৰ দৰে নতুন প্ৰজন্মই মুম্বাইত গৈ প্ৰতিষ্ঠা হ'ব পাৰে এজ এ এক্টৰ যদি বলৰাম দাসে পাৰিছে যদি টিনা মেমে পাৰিছে এটা ডাঙৰ এক্সাম্পল আৰু মানে ডাঙৰ এক্সাম্পল নহয় সৰু এক্সাম্পল নাই আমাৰ কাৰণে বহুত আমাৰ যেনেকুৱা ধৰা আদিল ছাৰ সীমা বা মানে এনেকৈ বহুত এক্টৰ আছে অসমৰ পৰা ওলাই গৈছে আমাৰ এটা ভাষাটো এটা বহুত ডাঙৰ বেৰিয়াৰ আমি যদি তাতো কাম কৰোঁ কষ্ট কৰোঁ মই তাকো ক'ব ওলাইছিলোঁ যে মই যে 1 বছৰ চিলেক্ট নহ'লোঁ NSD মই মাৰ্কেটিঙৰ কাম কৰিছিলোঁ একদম ডোৰ টু ডোৰ মানে ডোৰ টু ডোৰ যাতে মই হিন্দী ক'বলগীয়া হয় হিন্দী ভাষাটো ক্লিয়াৰ হয় তো 1 বছৰ মই মাৰ্কেটিঙৰ কাম কৰিছোঁ হিন্দীত কথা পাতিছোঁ খালি হিন্দীত কথা পাতিছোঁ তো তেনেকৈ লেংগুৱেজটো মই ক্লিয়াৰ কৰিছোঁ চ' কষ্টটো চবতে কৰিব লাগিব আজি চক্ৰপাণি পৰশৰ আজিৰ চক্ৰপাণি পৰশৰ নহয় চবে খালি ছাকচেছখিনিয়ে দেখে আৰু ছাকচেছখিনি এদিনীয়া যেন লাগে এদিনীয়া নহয় এই 14-15 বছৰে লাগি আছে কাৰণে আজি চক্ৰপাণি পৰশৰ বাৰ্তালাপ
সেইকাৰণে ইমান পপুলাৰ। থেংক ইউ দাদা, থেংক ইউ। 7 বছৰ লাগি থাকিব লাগে বুলি কয় এটা কাম, 10,000 ঘণ্টা। আৰু এটা কথা আছে না শ্বাহৰুখৰে চিনেমাখন, জব কিसी चीज़ को आप शिद्दत से चाहते हो तो पूरी कायनात उसे आप देने में जुट जाता है। লাষ্ট হিন্দীতে ক'ব কেনেকুৱা লাগিল বাৰ্তালাপলৈ আহি, কেঁচা লগা বাৰ্তালাপ? কাৰোবাৰ কিবা প্ৰশ্ন আছে লাষ্ট? কিবা যদি আছে কোনোবা সুধিব। আছে দীঘলীয়া নহয়তো। ছাৰ নমস্কাৰ। নমস্কাৰ। মোৰ প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ, যেতিয়া এখন পৰ্দাত আমি দেখোঁ বা টিভিত দেখি থকা এজন ব্যক্তিক যেতিয়া সন্মুখত আহে আমি তেতিয়া কথা ক'বলৈ অলপ ভয় হয়। এইটো ক্ষেত্ৰত আপুনি যেতিয়া IPL যি এটা এড আছিল MS ধোনীৰ লগত, তেওঁক দেখা মাত্ৰক আপোনাৰ মনলৈ কেনেকৈ আছিল যে তেওঁৰ লগততো মই কথা বতৰাই নাই, তেওঁৰ লগত এডটো মই কেনেকৈ কৰিম, সেইখিনি মুহূৰ্তত আপোনাৰ কেনেকুৱা আছিল? আৰু এটা প্ৰশ্ন আছিল, যদি আপুনি অভিনেতা নহ'লহেঁতেন তেতিয়াহ'লে আজিৰ তাৰিখত আপোনাক কি ৰূপত মই দেখা পালোহেঁতেন আমি সকলোৱে? প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিছোঁ। তাৰ আগতে যিহেতু মই অমিতাভজীৰ লগত এটা এড কৰি থৈছিলোঁ আৰু 2-এটা কাম যেনেকুৱা ছানী দেওল হওক বা য়ামি গৌতমৰ লগত কাম কৰি থৈছিলোঁ, তো সেই ভয়টো অকণমান কমিছিল MS ধোনীৰ লগত। কিন্তু MS ধোনীৰ যিটো নাম বা তেওঁৰ যিটো এচিভমেণ্ট, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা যে তেওঁৰ ওচৰত গৈ যিজনে 3টা ৱৰ্ল্ড কাপ দাঙিছে নিজৰ হাতেৰে, একমাত্ৰ কেপ্টেইন, তেওঁৰ ওচৰত যেতিয়া গৈ পালোঁ দেখিলোঁ তেওঁ মানে খুব এজন হাম্বল মানুহ। মানে তেওঁ আহিছে ছেটত দাড়ি চাৰি লগাই, বুঢ়া হৈছে, মোৰ দেউতাৰ ৰোলটো কৰিছে। তো যেতিয়া কথা পাতিলোঁ তেওঁ MS ধোনী হিচাপে মোৰ ওচৰত নাই, কো-এক্টৰ হিচাপে 5 মিনিটৰ কথা খালি MS ধোনী, তাৰপিছত MS ধোনী গায়ব, এজন মোৰ কাৰণে কো-এক্টৰ। গতিকে তাৰপিছত যেতিয়া এডটো কমপ্লিট কৰিলোঁ, কমপ্লিট কৰাৰ পিছত কাটটো মই আৰু এসপ্তাহ নেকি 10 দিন পিছতে আৰু এটা এড পালোঁ MS ধোনীৰ লগতে, চাৰ্বো অইল নে কিহৰ আছিলে। তাৰপিছত মই ক'লোঁ ছাৰ पहचाना आपने? मैं लास्ट अरे हाँ यार तुम तो हर एड में मिल जाते हो टाइम। बोले नहीं सर ये बैड लक मिल गया। तो तातू को मैं बोलूँ सर मेरी एक फिल्म आ रही है थर्सडे, तो आप देखना सर, आपको शायद अच्छा लगे। तो कहते देखूँगा, देख के बताऊँगा। तो नाजानो साले ना इमान व्यस्त मानुह, किन्तु তেওঁ এজন খুব হাম্বল মানুহ, খুব ডাউন টু আৰ্থ মানুহ, এইকাৰণে চাগে ইমান ডাঙৰ মানুহ। আৰু মানে ডাঙৰ মানুহবোৰ সদায় হাম্বল হয় মোৰ মতে। আৰু ছেকেণ্ড থিং, তোমাৰ ছেকেণ্ড প্ৰশ্নটো কি আছিলে? আচ্ছা, কি হ'ল মই ভাবিবই নোৱাৰোঁ তাৰমানে এতিয়াৰ এইটো প্ৰশ্ন। মই চাগে অভিনেতা নহ'লে মানে এজন চাগে মানে কিবা মেডিকেল লাইনত কিবা কাম কৰি থাকিলেও, জবটো কৰি থাকিলেও ফৰ চিয়'ৰ, কাৰণ ঘৰ চম্ভালিব লগা হ'লে এজন ভাল অভিনেতাই কৈছিলে, নাছিৰুদ্দিন শ্বাহে কৈছিলে চাগে, মই যদি এজন সফল অভিনেতা নহওঁ তেতিয়াহ'লে মই এজন বিফল অভিনেতা হ'লোহেঁতেন। বাপৰে বাপ, বঢ়িয়া। কিন্তু অভিনেতা হ'লোহেঁতেন। বহুত এৱাৰ্ড, 14 বছৰ বয়সতে শিশু অভিনেতাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, ফেষ্টিভেল গুৱাহাটী ইউনিভাৰ্চিটিৰ। হয়, মই মিমিক্ৰি কৰি তাতে গ'ল্ড। মই মানে আজি এপিছ'ড গৈ থাকিব বেয়া নহ'ব ৰাইজ। আৰু বলৰাম দা ন, সেইকাৰণে মিমিক্ৰি আৰ্টিষ্ট, তাৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গ'ল্ড মেডেল লাভ কৰিছে। মেমে নেশ্যনেল এৱাৰ্ড 3টা। नेशनल मतलब नेशनल वो इंटरनेशनल गया था। तो एक तो जो ओस मेरी फर्स्ट फिल्म थी उसके लिए मिला था, इनर सिटी के लिए मुझे बेस्ट एक्ट्रेस अवार्ड मिला है जो कि इंटरनेशनल अवार्ड है, और डांस में मुझे गोल्ड मेडल और नृत्यश्री की उपाधि मिली। बाप रे बाप। আৰু বলৰাম দাৰ বহুত দীঘলীয়া, উইকিপিডিয়া উলিয়াই চাই ল'ব, মই এটা নাপাতো। অশেষ ধন্যবাদ। গলি বয়তো বহুত কেইটা এৱাৰ্ড পাইছিলে। हाँ, उसको तो यहाँ से इंडिया से ऑस्कर के लिए भी भेजा था। শেষ কৰোঁ। ধন্যবাদ, ইমানখিনি সময় দিলে বলৰাম দা, টিনা মেম, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভাল লাগিল। আৰু আপোনালোকক আমি চাই থাকিম, আমাক আপোনালোকে চাই থাকিব। য়েছ য়েছ, এণ্ড থেংক ইউ ছ' মাছ চক্ৰৱাণী এণ্ড বাৰ্তালাপলৈ, আৰু ইচ এণ্ড এভৰি ওৱান বিহাইণ্ড দি কেমেৰা এণ্ড ষ্টুডেণ্টছ, এভৰি ওৱান, থেংক ইউ ফৰ গিভিং আছ দিছ বিউটিফুল প্লেটফৰ্ম। মই অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম, কিন্তু এনভাইৰনমেণ্টটো খুবেই ধুনীয়া, এনাৰ্জি খুব ধুনীয়া। থেংক ইউ, থেংক ইউ, থেংক ইউ ছ' খুব ভালকৈ কাম কৰা, আগুৱাই যোৱা। থেংক ইউ, থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ। বিদায় লৈছোঁ আজিলৈ, চাই থাকিব বাৰ্তালাপ। ধন্যবাদ। বাৰ্তালাপ কৰোঁ আজি।